যিসকলৰ গৃহহীন লোক তেখেতসকললৈ এটা মুখ্যমন্ত্ৰীৰ ডাঙৰ উপহাৰ যেনেকৈ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা ঠিক তেনেধৰণে আমাৰ আৰম্ভ কৰা হৈছে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰু এইবাৰ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অন্তৰ্গত হৈছে 1,30,000 ঘৰ ইয়াৰ যেটো মানদণ্ড এইটো প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ দৰে একে মূল্যৰে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা যিমান টকাত নিৰ্মাণ হৈছে সেই একে ধৰণে আমি এই ঘৰখিনি আগবঢ়াইছো আৰু ইয়াৰে 10% ঘৰ 10% আমাৰ চাহ বাগিচাৰ কাৰণে ৰিজাৰ্ভ থাকিব চাহ বাগিচাৰ কাৰণে শতকৰা 10% আমি ৰিজাৰ্ভ কৰিবলৈ ঠিক কৰিছো আৰু এটো বৃহৎ পৰিকল্পনা অতি সোনকালে ইয়াৰ কাম আৰম্ভ হ'ব ইয়াৰ নাম হ'ব মুখ্যমন্ত্ৰীৰ আৱাস যোজনা বসুন্ধৰা টুৰ অন্তৰ্গত কৰি আমি সৰ্বমুঠ 1540 গৰাকী ভূমিহীন খিলঞ্জীয়া লোকক আমাৰ এই ভূমি আগবঢ়োৱা হৈছে আৰু এইখিনি আজি সিদ্ধান্ত কৰা হৈছে বকোত এটা ওল্ড এজ হোম আৰু চন্দ্ৰপুৰত যি আমি প্ৰস্তাৱিত স্পৰ্টছ কমপ্লেক্স চন্দ্ৰপুৰৰ স্পৰ্টছ কমপ্লেক্সৰ কাৰণে 120 কোটি আৰু ওল্ড এজ হোমৰ কাৰণে 85 কোটি সৰ্বমুঠ এই দুইটা প্ৰজেক্টত আমি 205 কোটি টকা আজি আগবঢ়োৱা হৈছে